हेलो स्टूडेंट्स लास्ट क्लास आम 7.225 लैके कर आज आम हम 26 पर तो जीवरे कर लैसा तुम्हारे मिलाई चाबा हाँ और जीवरे करा ना यार चाई लो 26 नम्बर कुएश्चन 7.2 एक्सारसाइज सो इते कै तुम कस रूट एक्स डिवाइड बाय रूट एक्स dx এইখিনি কৈ আছে तो कस रूट एक्स আছে और আছে 1 बाय रूट एक्स है ना तो तुम चाबा रूट एक्सक जो जेड धरि लोৱা रूट एक्सक हाँ धरि लो सुविधा कि चोৱা रूट एक्सर डेरिवेटिव है 1 बाय 2 रूट एक्स है ना तो 1 बाय 2 रूट एक्स आमार तो 1 बाय रूट एक्स तो आছেই कुएशনত 1 बाय रूट एक्स केवल 1 बाय 2 নাই तो এই 1 বাই 2 আমি কি কৰিম ৰাইট সাইডত লৈ আহিব পাৰো 2 dz হৈ যাব ঠিক আছে সো ইয়াৰ পৰা তুমি ক'ব পাৰিবা কি therefore cos z হ'ব আৰু 1 বাই ৰুট এক্স dx এইখিনি মিলি হ'ব 2 dz তো 2 বাহিৰত গ'ল cos z ৰ ইন্টিগ্ৰেশন হ'ব sin z হল তো z মানে বহাই দিবা z মানে হৈ আছে ৰুট এক্স সো এইখিনি আনসাৰ হৈ গ'ল হ'ব 26 নম্বৰ তো ইয়াতে তোমাৰ ৰুট এক্সক z ধৰিলে মিলি যায় নেক্সট কুৱেশ্যনটো কৈছে স্কোয়ার রুট অফ সাইন টুয়াইস এক্স আর তার লগত দিয়া হয়েছে কস টুয়াইস এক্স ডিএক্স এতিয়া ইয়াতে চাবা যদি তুমি কসক যদি জেড ধৰি লোৱা কসৰ ডেৰিভেটিভ হ'ব সাইন কসক যদি জেড ধৰা কসৰ ডেৰিভেটিভ সাইন তুমি চাবা সাইন ডিএক্সৰ লগত আছে নেকি এটা চাবা ৰুট অভাৰ সাইন আছে ডাইৰেক্ট সাইন টুয়াইস এক্স নাই ৰুট অভাৰ ভিতৰতে আছে তো কসক তুমি জেড ধৰিব নোৱাৰিবা তুমি ধৰিব লাগিব যে সাইন 2xক z ধৰি ল'ব লাগিব কাৰণ সাইনক যেতিয়া তুমি z ধৰিবা তেতিয়া কি হ'ব সাইনৰ ডেৰিভেটিভ cos আৰু এই cos টো চোৱা dx ৰ লগতে আছে তো সেই কাৰণে আমি কি কৰিম সাইনক z ধৰি লৈ এটা ডেৰিভেটিভ কৰিলে cos twice x আৰু 2 পাম তাৰ লগত dx আহি যাব dz যেটো কুৱেশ্যনত 2 নাই তো আমি কি কৰিম এই cos twice x dx টো ৰাখিলো বাকি 2 যেটো থাকি গল হেতু আমি কি ৰাইট সাইডত লৈ যাম সো ইন্টিগ্ৰেশনটো হৈ গল ৰুট z और बाकीखिनि मिली হৈছে dz by 2 হ্যাঁ এইখিনি হৈছে dz by 2 আৰু এটো হৈছে ৰুট z ক্লিয়াৰ সো ইয়াৰ পৰা তুমি ক'ব পাৰিবা 1 by 2 এটা ৰুট z ক ইন্টিগ্ৰেশন কৰিব লাগে ৰুট z ৰ ইন্টিগ্ৰেশন হ'ব z পাৱাৰ হাফ প্লাস 1 ডিভাইড বাই হাফ প্লাস 1 আগতে কৰিছো তো 2 ক্যান্সেল 1 by 3 z পাৱাৰ 3 by 2 that means sin পাৱাৰ 3 by 2 plus z মানে sin twice x তো বহাই দিব লাগে লাস্টত না লাস্টত বহাই দিব লাগে হেইছত বহাই দিলো ঠিক আছে দে নেক্সট চাবা 28 নম্বৰটো চাবা 28 টো আছে ওপৰত দিয়া হৈছে cos cos x কৈছে আর তলত দিয়া হৈছে স্কয়ার রুট অফ 1 প্লাস sin x এখানে দিয়া হৈছে তো বুঝিবা যদি তুমি cos x ক z ধৰি লোৱা হ্যাঁ তেতে cos x ৰ ডেৰিভেটিভ হ'ব -sin x dx ৰ লগত আছে না এটো -sin x নাই তো cos x টো নহয় তোমাৰ ধৰিব লাগিব 1 প্লাস sin x ক এটো যদি তুমি z ধৰি লোৱা তেতে ইয়াক ডেৰিভেটিভ কৰিলে তুমি পাবা cos x dx dz সো cos x dx টো আমাৰ আছে ওপৰত है ना तो আমি লিখব পাৰো যে ইন্টিগ্রেশন dz আর বাকি তলত হৈ আছে ৰুট z তো dz বাই ৰুট z কিমান হ'ব dz বাই ৰুট z হল তো dz বাই ৰুট z থাকিলে তোমাৰ ফর্মুলা দিয়া হৈছিল না দিয়া হৈছিল ফর্মুলাটো এইটো ফর্মুলা মুখস্থ ৰাখিবা 2 ৰুট z বুজায় 2 ৰুট z হ্যাঁ তোমাৰ 1 বাই ৰুট x ৰ ইন্টিগ্রেশন যদি কৰা তেতিয়া পাবা 2 ৰুট x এইদৰে পোৱা যায় তো 2 ৰুট x হিচাপত 2 ৰুট z লিখি দিলো এটা লাস্টত তোমাৰ z বহাই দিব লাগে z means 1 plus sin x সো आंसर হৈ গল হ'ব মানে মেইন হল তোমাৰ এটো ধৰাটোৱে মেইন মই এইবিলাক যে দি আছো হা পিছত তোমালোকৰ শর্টকাট দিম ডাইরেক্ট ইয়াৰ পৰা তুমি ডাইরেক্ট आंसर এটো পাই যাবা এই মাজৰ এইখিনি লাইন কৰিব না লাগিব ডাইরেক্ট आंसर আহি যাব হা শর্টকাটটো দিম পিছত আগতে এইবিলাক কৈ ল নেক্সট 29 নম্বৰ চাবা 29 নম্বৰটো কৈ আছে cot x log of sin x dx এটো আছে তো চাবা ইয়াতে আমি কি কৰিম এই log of sin x ক যদি z ধৰি লও না তেতিয়া cot x টো আহি যায় তো
তুমি চাবা যেতিয়া লগ সাইন এক্সক ডেৰিভেটিভ কৰিবা তেতিয়া হ'ব 1/sin x, আকৌ সাইন এক্সক কৰিব লাগিব চেইন ৰুল মতে, তো সাইন এক্সক ডেৰিভেটিভ কৰিলে cos x পাবা, হয় না, চেইন ৰুল মতে আমি লেসন 5 শিকিছিলো না। তো cos x বাই sin x এইটো কি বুজায়, cot x, এইটো cot x টো আহি গ'ল, বুজিছে না। লগ সাইন এক্সক যেতিয়া z ধৰা হয় তেতিয়া cot x টো আহি যায়, এই cot x টো আহি যায়, গতিকে আমাৰ ইন্টিগ্ৰেশনটো হ'ব z মানে এই log of sin x আৰু বাকি যিখিনি ৰৈ গ'ল সেইখিনি মিলি হ'ব dz, আৰু ইয়াৰ ফৰ্মুলাটো হয় z²/2, তো log of sin x হোল স্কোয়ার ডিভাইড বাই 2, এইটো আমাৰ এনসার হৈ গ'ল 29 নাম্বার। বহুত সিম্পল হয় না, হৈছে। নেক্সট চাবা 30, আজি শেষ কৰিম 7.2 শেষ কৰি দিম আজি। তো নেক্সট হৈ আছে sin x আৰু তলত আছে 1 প্লাছ cos x। তোমালোকে এই ইন্টিগ্ৰেশনৰ কাৰণে ইন্টিগ্ৰেলৰ কাৰণে এটা এছান কিতাপ আহে, এইটো এটা কিতাপ আহে মেথছৰে হয়, এছান পাব্লিকেশ্যন। এই কিতাপটো তোমালোকে ল'বা, বহুত ভাল কিতাপ কিন্তু এইটো আসাম হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ কাৰণে বহুত ভাল কিতাপ। তোমালোকে এই কিতাপটো যদি ইন্টিগ্ৰেশনখিনি ইয়াৰ পৰা চাই লোৱা না, বহুতখিনি শিকি যাবা ইন্টিগ্ৰেশনৰ বিষয়ে, ঠিক আছে। এইটো তোমালোকে চাবা, আৰু যদি তোমালোকৰ আৰ ডি শৰ্মাটো আছে তেতিয়া সেইটো চাব পাৰিবা, কিন্তু বেছি ভাল এইটোৱে কিন্তু, মানে বৰ্ড লেভেলৰ কাৰণে ইয়াতে বহুত বেছি, আৰ ডি শৰ্মাত বহুত বেছি আছে কিন্তু ঠিক আছে। নেক্সট চাবা, নেক্সট কৈ আছে কুৱেশ্যন নম্বৰ 30 হ'ল না, ৰ'বা 30 কৰি আছোঁ। তো কুৱেশ্যন নম্বৰ 32 হৈ আছে, চাবা ইয়াতে যদি আমি ধৰি লওঁ লেট 1 প্লাছ cos x যদি আমি z ধৰি লওঁ, ইয়াতে dx আছে, 1 প্লাছ cos x যদি z ধৰি লওঁ তেতিয়া চোৱা সুবিধা কি হ'ব, ডেৰিভেটিভ কৰা, 1ৰ ডেৰিভেটিভ 0 হ'ল, 1ৰ ডেৰিভেটিভ 0, তো এইটো তোমাৰ 0 হৈ যাব, cos x ৰ ডেৰিভেটিভ মাইনাছ sin x আৰু বাকী থাকিব dx, হ'ল না। চ' ইয়াৰ পৰা তুমি ক'ব পাৰিবা যে sin x dx ৰ ভেলু হ'ল মাইনাছ dz, ঠিক আছে। চ' এইখিনিৰ পৰা ইন্টিগ্ৰেশনটো হ'ব, চাবা ওপৰত হ'ব মাইনাছ dz আৰু তলত হ'ব z, তো মাইনাছ বাহিৰত গ'ল, এতিয়া dz/z এইটো কি আছিল ফৰ্মুলাটো মুখস্থ কৰিব লাগিব, ফৰ্মুলা মুখস্থ কৰিব লাগিব, আৰু মুখস্থ কেনেকৈ কৰিবা সেইটো মই দেখাই দিছিলোঁ, ডাইৰেক্ট এণ্টি ডেৰিভেটিভ হয়, ডেৰিভেটিভৰ ফৰ্মুলা মুখস্থ আছে মানে তোমাৰ এইকেইটা ফৰ্মুলা মুখস্থ আহি যাব। চ' মাইনাছ লগ z মিনছ 1 প্লাছ cos x, চ' এনচাৰ হ'ল এইখিনি হ'ল। নেক্সট 31 চাবা, 31ও সেম কুৱেশ্যন গৈছে, sin x dx ডিভাইড বাই আছে 1 প্লাছ cos x হোল স্কোয়ার, এইখিনি দিয়া হৈছে, একেই হ'ব না। 1 প্লাছ cos x z ধৰিবা, এইবিলাক তোমালোকৰ ডাইৰেক্ট শ্বৰ্টকাট ফৰ্মুলা পাই যাবা, ডাইৰেক্ট তোমাৰ এইটো যি দিয়া আছে ডাইৰেক্ট তুমি এনচাৰ কৰিব পাৰিবা, কি এনচাৰ কি আহিব, ইমানখিনি কৰিব নালাগে, আহি যায়, পিছত দিম এইবিলাক, আগতে এইখিনি কৰি লওঁ। 1 প্লাছ cos x ইকুৱেল টু z ধৰি লৈছোঁ, তেতিয়া ডেৰিভেটিভ কৰিবা, ডেৰিভেটিভ কৰিলে মাইনাছ sin x dx ইজ ইকুৱেল টু dz, চ' sin x dx ৰ ভেলুটো বুজাইছে মাইনাছ dz, হ'ল। এতিয়া তুমি যদি বহাই দিয়া, ওপৰত হ'ব মাইনাছ dz আৰু তলত হৈ গৈ আছে z স্কোয়াৰ, তাৰমানে z পাৱাৰ -2 হয় না নাই, z পাৱাৰ -2, তাৰ ফৰ্মুলা দিয়া হৈছিলে -1/z, ডাইৰেক্ট ফৰ্মুলা দিয়া হৈছিল, চ' 1/1 প্লাছ cos x প্লাছ c হৈ গ'ল এনচাৰ 31, ঠিক আছে। নেক্সট কুৱেশ্যন 32, যেতিয়া তোমাৰ শ্বৰ্টকাট ফৰ্মুলাবিলাক দিয়া হ'ব তুমি ডাইৰেক্ট ইয়াৰ পৰা তুমি ডাইৰেক্ট এনচাৰ লিখি দিব পাৰিবা, ইয়াৰ পৰা, ঠিক আছে, ডাইৰেক্ট এনচাৰ আহি যাব, এইটো দিম পিছত দিম। নেক্সট তোমাৰ হৈ আছে 32, কুৱেশ্যন নম্বৰ 32। এতিয়া 32 কুৱেশ্যনটো কি কৈছে যে 1 ডিভাইড বাই 1 প্লাছ cot x dx, এইখিনি দিয়া হৈছে, এইখিনি দিয়া হৈছে। এতিয়া তুমি চাবা এইটো কুৱেশ্যন কৰোঁতে ইয়াতে তুমি চোৱা কেৱল cot x আছে, বেলেগ একোৱেই নাই, বেলেগ কেৱল কি 1 কনষ্টেণ্ট আছে, ইয়াতে তুমি ডাইৰেক্ট ছাবষ্টিটিউট কৰিব নোৱাৰিবা, এতিয়া অলপ চিম্প্লিফাই কৰিব লাগিব, তাৰপিছতহে হ'ব। তো চিম্প্লিফাই কৰি লওঁ, আমি অলপ সৰল কৰি লওঁ,
তো তাৰ কাৰণে আমি সৰল কেনেকৈ কৰিম, এই কট এক্স য'ত আছে তাতে লিখিবা কছ এক্স বাই সাইন এক্স, ঠিক আছে। চ' ইয়াতে তুমি পাবা ইণ্টিগ্ৰেশ্যন, এলচিএম ল'ব পাৰিবা তলত না, তলত লহাগু ল'ব পাৰিবা, তো লহাগু ল'লে সাইন এক্স হ'ব, সেই সাইন এক্সটো ওপৰত যাব আৰু তলত হ'ব সাইন এক্স প্লাছ কছ এক্স, সাইন এক্স প্লাছ কছ এক্স, বুজি পালা? এতিয়া এতিয়া বুজিবা এইখিনি অলপ বুজিবা, চাবা অলপ বুজি লোৱা, এইটো লেখাৰ প্ৰচেছটো বুজিবা। ইয়াতে লিখিলোঁ সাইন এক্স প্লাছ কছ এক্স, হা, ইয়াতে মই লিখিলোঁ সাইন এক্স প্লাছ কছ এক্স, বুজিবা? আৰু ইয়াতে লিখিলোঁ মই ইয়াৰ ডেৰিভেটিভ লিখিম, হা, সাইন এক্সৰ ডেৰিভেটিভ কোৱা কছ এক্স, আৰু কছ এক্সৰ ডেৰিভেটিভ মাইনাছ সাইন এক্স, এইখিনি মই লিখিলোঁ, বুজিবা? এইখিনি লিখিলোঁ মই ডেৰিভেটিভ পাৰ্ট, আৰু এইখিনি লিখিলোঁ ছেম পাৰ্ট, হা। এতিয়া মাজত মই দিলোঁ মাইনাছ দিলোঁ এইকাৰণে যাতে কছ এক্স কেঞ্চেল যায় আছে, আৰু সাইন এক্স আৰু চোৱা সাইন এক্স কেইটা হ'ল, সাইন এক্স দুটা সাইন এক্স হ'ল না, টু সাইন এক্স, কিন্তু আমাৰ ইয়াতে কি সাইন এক্সে আছে, তো সন্মুখত আমি এটা হাফ লগাই দিলোঁ। তেতিয়া চাবা টু সাইন এক্স আছিলে, টু কেঞ্চেল, তো থাকি গ'ল কি সাইন এক্স, তাৰমানে এই লাইনৰ পৰা এইটো লাইন আমি লিখিব পাৰোঁ, হয়নে নাই? লিখিব পাৰিম নে নাই? এতিয়া তোমাৰ সন্মুখত আহি গ'ল হাফ, কাৰণ কছ এক্স কেঞ্চেল, সাইন এক্স দুটা হ'ল, টু সাইন এক্স হৈ আছে, সেই টু কেঞ্চেল কৰিবৰ কাৰণে হাফ দিয়া হ'ল। তো ইয়াতে তোমাৰ কি হ'ল, সাইন এক্স প্লাছ কছ এক্স, ছেম লিখা হৈছে সাইন এক্স প্লাছ কছ এক্স, আৰু ইয়াতে কি কৰিলোঁ, কছ এক্স মাইনাছ সাইন এক্স ক'ৰ পৰা আহিল, ডেৰিভেটিভ কৰিলোঁ, কৰাৰ পিছত মাজত আমি দিলোঁ মাইনাছ চাইন যাতে কছ এক্সটো কেঞ্চেল যায়। এতিয়া চাবা তুমি যদি ডিভাইড কৰি দিয়া, ডিভাইড কৰি দিলে এইটো হ'ব 1, হয় না, এইটো ডিভাইড কৰি দিলে, আৰু এইটো ডিভাইড কৰি দিলে পাবা মাইনাছ হ'ব, মাইনাছ cos x minus sin x and sin x plus cos x dx, ঠিক আছে। সো ইয়াৰ পৰা তুমি পাবা হাফ, দুটা ইন্টিগ্ৰেশন হল না, এটা হল dx আৰু এটা হল হাফ cos x minus sin x, আৰু তলত হৈ আছে sin x plus cos x, এইখিনি হল। তো এইটো তোমাৰ হাফ, এইটো x হল। এতিয়া এইখিনি বুজিবা, এতিয়া মই কি কৰিম কি, এইখিনি ধৰি ল'ম z, এইখিনি মই z ধৰি ল'ম। তো z ধৰিলে ওপৰখিনি তুমি পাবা dz, ঠিক আছে। dz পাবা, কেনেকৈ পাবা চাই লোৱা, দেখাই দিওঁ, চাইডত দেখাই দিওঁ, এতিয়া দেখাই দিওঁ। মই যদি sin x প্লাছ cos x ক z লিখোঁ, তেতিয়া চাবা sin x ৰ ডেৰিভেটিভ cos x ৰ ডেৰিভেটিভ মাইনাছ sin x, তাৰ লগত থাকিব dx ইকুৱেল টু dz, তো সেইকাৰণে আহি গ'ল dz-টো। cos x মাইনাছ sin x dx, এইখিনি মিলি cos x মাইনাছ sin x আৰু dx এইখিনি মিলি কি হয়, dz হয়, তো ওপৰত বহাই দিলোঁ dz। চ' এইখিনি তোমাৰ হ'ল হাফ অফ x মাইনাছ হাফ অফ, এইটো হ'ব log z, হয় নে নাই, log z, dz বাই z আছে, log z। এতিয়া লাষ্ট তুমি ইয়াতে বহাই দিবা হাফ log z, তো z মানে বহাই দিবা sin x প্লাছ cos x প্লাছ c, তো এইটো তোমাৰ এনচাৰ হৈ গ'ল, ঠিক আছে। প্ৰথমতে আমি কি কৰিলোঁ, কটক ভাঙি কছ আৰু চাইন বনালোঁ, হয় না। তাৰপিছত আমি এলচিএম লৈছোঁ, এলচিএম লোৱাৰ পিছত এইখিনি এই লাইনটো মিলাব লাগিব, হা, এই লাইনটো মিলাব লাগিব। মিলোৱাৰ পিছত তুমি কি কৰিব পাৰিবা, তাৰপিছত তুমি ছাবষ্টিটিউশ্যন মেথডটো এপ্লাই কৰিব পাৰিবা, হ'ব। নেক্সট কুৱেশ্যন এটা চাবা, ছেম কুৱেশ্যন হ'ব, 33 নম্বৰ কুৱেশ্যনটো চাবা। 33 নম্বৰ কুৱেশ্যনটো কৈ আছে যে dx ডিভাইড বাই 1 মাইনাছ 10x, এইখিনি কৈ আছে। আগত আছিল cot x, ইয়াত আছে 10x, ছেম হ'ব না। তো ইয়াতে তুমি কি কৰিবা, 10x-ক লিখিবা sin x বাই cos x, 1 মাইনাছ sin x বাই cos x, এইটো লিখিব লাগিব। এতিয়া তুমি ল'বা লহাগু এলচিএম ল'লে কি পাব, cos x, আৰু এই cos x টো ওপৰত যাব, cos x মাইনাছ sin x, আগৰ নিচিনা হ'ল। এতিয়া মই লাইনটো লিখিম, বুজিবা? এতিয়া লাইনটো বুজিবা, এইখিনি এই লাইনটো এতিয়া আছে cos x মাইনাছ sin x, আৰু মই ইয়াতে ছেম লিখি দিলোঁ cos x মাইনাছ sin x লিখিলোঁ। এতিয়া ব্ৰেকেটৰ ভিতৰত চাবা, হা, এতিয়া মই ডেৰিভেটিভ কৰিম, এইখিনি তলৰ পাৰ্টৰখিনি ডেৰিভেটিভ কৰিম, চাবা cos x ৰ ডেৰিভেটিভ মাইনাছ sin x, আৰু sin x ৰ ডেৰিভেটিভ হয় cos x, এইখিনি পাৰ্টটো মই ইয়াতে লিখি দিলোঁ। এতিয়া এই যে মাজত কি চাইন দিলে মিলিব, চাবা যদি মাজত মই
মাইনাছ চাইন দি দিওঁ তেতিয়া চাইন এক্স কেঞ্চেল যায় না মাইনাছ চাইন এক্স আৰু এইটো হৈছে তোমাৰ প্লাছ চাইন এক্স কেঞ্চেল হয় না আৰু কছ এক্স চোৱাচোন কেইটা হ'ল কছ এক্স প্লাছ কছ এক্স 2 কছ এক্স কিন্তু এইটো 2 নাই সেইকাৰণে আমি কি কৰিলোঁ সন্মুখত হাফ দি দিলোঁ ঠিক আছে না এতিয়া তুমি ডিভাইড কৰি দিয়া এতিয়া ডিভাইড তো ডিভাইড কৰি দিলে পাবা এইটো পাবা তুমি 1 মাইনাছ আৰু এইটো ডিভাইড কৰি দিবা এইটো ডিভাইড কৰি দিবা মাইনাছ চাইন এক্স মাইনাছ কছ এক্স আৰু এতিয়া তোমাৰ হৈ আছে কছ এক্স মাইনাছ চাইন এক্স ডি এক্স এইখিনি হ'ল চ' ইয়াৰ পৰা তুমি পাবা হাফ অফ দুটা ইণ্টিগ্ৰেশ্যন হ'ব এটা হ'ব ডি এক্স আৰু এটা হ'ব হাফ অফ হ'ব ডি এক্স ওপৰত হৈ আছে মাইনাছ চাইন এক্স মাইনাছ কছ এক্স আৰু তলত হৈ আছে কছ এক্স মাইনাছ চাইন এক্স চ' ইয়াৰ পৰা পাবা তুমি হাফ অফ এক্স আৰু এতিয়া পাবা তুমি হাফ অফ তলৰখিনি তুমি যদি জেড বহাই দিয়া ওপৰত পাবা তুমি ডি জেড চাই লোৱা হয়নে নাই চাবা এইখিনি মই লিখি দিওঁ হা যে কছ এক্স মাইনাছ চাইন এক্স যদি আমি লিখি লওঁ জেড তেতিয়া চাবা ডেৰিভেটিভ কৰিলে মাইনাছ চাইন এক্স মাইনাছ কছ এক্স ডেৰিভেটিভ কৰিলোঁ হা ডি এক্স ইকুৱেল টু চোৱা ডি জেড আহি যায় হয় না তো এইটো লিখা হৈছে চ' আমাৰ এনচাৰ হ'ল হাফ অফ এক্স মাইনাছ হাফ অফ এইটো হ'ল লগ অফ মড জেড চ' এনচাৰটো হ'ল হাফ অফ এক্স মাইনাছ হাফ অফ লগ মড জেড বহাই দিব লাগে লাষ্টত কছ এক্স মাইনাছ চাইন এক্স প্লাছ চি তোমাৰ এইটো এনচাৰ হৈ গ'ল ক্লিয়াৰ লাইন বাই লাইন আগৰ নিচিনা হ'ব 32 নাম্বাৰ যিটো কুৱেশ্যন কৰিলোঁ ছেম কুৱেশ্যন ছেম মেথড কৰি যাবা মেথডটো অলপ মনত ৰখাত ট্ৰাই কৰিবা হা এতিয়া তোমাৰ এইটো যে হ'ল ইয়াৰ পিছত তোমাৰ যদি ডি এক্স বাই 1 প্লাছ 10x থাকে ছেম হ'ব ডি এক্স বাই 1 মাইনাছ কট এক্স থাকে ছেম মেথড ছেম কৰিবা হ'ব ছেম মেথডত যাবা নেক্সট চাবা কুৱেশ্যন নম্বৰ 34 এটা 34 নম্বৰত আহিবা 34 নম্বৰ কুৱেশ্যনত কৈ আছে ওপৰত কৈ আছে স্কোৱাৰ ৰুট অফ 10x আৰু তলত কৈ আছে চাইন এক্স ইনটু কছ এক্স ডি এক্স এইখিনি কোৱা হৈছে তো এইটো কেনেকৈ কৰিবা চাবা এইটো অলপ চিম্প্লিফাই কৰি ল'ম হা চিম্প্লিফাই কৰাৰ পিছতহে কৰিম তোমালোকক লাষ্ট ক্লাছত কৈছিলোঁ যেতিয়া কুৱেশ্যনত 10x থাকিব তাতে চেক স্কোৱাৰ এক্স থাকিব লাগে বা নাথাকিলে বনাব লাগে মানে কৈছিলোঁ তো ইয়াতে তোমাৰ চোৱাৰ 10x আছে ৰুট অভাৰ 10x আছে ইয়াতে মই চেক স্কোৱাৰ এক্স বনাই ল'ম চাবা কেনেকৈ বনাবা ইয়াতে আছে চাইন এক্স মই ইয়াতে ডিভাইড কৰি দিলোঁ কছ এক্স যাতে এইখিনি 10x আহি যায় তো ইয়াতে কছ এক্স দিয়াৰ লগে লগে ইয়াতেতো তোমাৰ কছ এক্স দিব লাগিব হ'ল ইয়াতেও কছ এক্স মাল্টিপ্লাই কৰি দিলোঁ যাতে কেঞ্চেল যায় তো এতিয়া ওপৰত চাবা ওপৰত হ'ল তোমাৰ ৰুট 10x এইটো ছেম আছে আৰু ইয়াতে চাইন বাই কছ এইটো হ'ল 10x আৰু এই কছ আৰু কছ স্কোৱাৰ ওপৰত গ'লে চেক স্কোৱাৰ তো নেক্সট লাইন লিখিব পাৰিবা এইটো হ'ল স্কোৱাৰ ৰুট অফ 10x আৰু চেক স্কোৱাৰ এক্স ডি এক্স ঠিক আছে এতিয়া তুমি যদি ইয়াতে যদি 10xক যদি জেড ধৰি লোৱা হা 10xৰ ঠাইত তুমি যদি জেড বহাই দিয়া তেতিয়া বাকীখিনি হৈ যাব তোমাৰ ডি জেড কিয় হ'ব চোৱা যদি আমি 10xটো ধৰি লওঁ জেড তেতিয়াহ'লে ডেৰিভেটিভ কৰিলে চেক স্কোৱাৰ এক্স ডি এক্স এইখিনি মিলি হ'ব ডি জেড হয় না সেইকাৰণে আমি কি ওপৰত লিখিব পাৰিলোঁ যে ডি জেড আৰু তলত লিখিব পাৰিলোঁ ৰুট জেড তাৰ ফৰ্মুলাটো কি ডি জেড বাই ৰুট জেডৰ ফৰ্মুলা মুখস্থ কৰিব লাগিব তো ইয়াৰ ফৰ্মুলাটো হ'ব 2 ৰুট জেড চ' এনচাৰটো হ'ল 2 ৰুট জেড মানে বহাই দিব লাগে তো জেড মানে হ'ল 10x প্লাছ চি এইখিনি এনচাৰ ক্লিয়াৰ 10x থাকিলে চেক স্কোৱাৰ এক্স বনাব লাগে হা 10x থাকিলে চেক স্কোৱাৰ এক্স নিজে বনাব লাগিব তো আমি চেক স্কোৱাৰ এক্সটো বনাই তাৰপিছত আমি এইখিনি ইণ্টিগ্ৰেশ্যনটো কৰি দিলোঁ নেক্সট কুৱেশ্যন নম্বৰ 35 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ কুৱেশ্যনটো কৈ আছে 1 প্লাছ লগ এক্স হোল স্কোৱাৰ ডিভাইড বাই এক্স তো বুজাই যাই আছে লগ এক্স আছে আৰু তলত 1 বাই এক্স এনেকুৱাকৈ দিয়া হৈছে না 1 বাই এক্স তো লগ এক্সকে জেড ধৰিব লাগিব তো
তো সুবিধাৰ কাৰণে আমি কি কৰিম যে 1 প্লাছ লগ এক্স ধৰি ল'ম জেড 1টো ধৰিলে কোনো অসুবিধা নহয় কাৰণ ডেৰিভেটিভ কৰিলে 1 0 হৈ যায় তো লগ এক্সৰ ডেৰিভেটিভ 1 বাই এক্স ডি এক্স ডি জেড গতিকে আমাৰ ইণ্টিগ্ৰেশ্যনটো হৈ গ'ল জেড স্কোৱাৰ 1 প্লাছ লগ এক্স মানে জেড স্কোৱাৰ হয় না এইখিনি জেড আৰু স্কোৱাৰ আছে জেড স্কোৱাৰ আৰু 1 বাই এক্স ডি এক্স এইখিনি মিলি হ'ব তোমাৰ ডি জেড গতিকে ফৰ্মুলা মতে জেড কিউব ডিভাইড বাই 3 আৰু জেডৰ ভেলু বহাই দিলে 1 প্লাছ log x whole cube divided by 3 plus c হল question number 35 হ'ব next হ'ব তেনলে next question আছে 36 37 টা আছে নেকি 38 39 লৈকে আছে হ'ব হৈ যাব next question 36 তো 36 question টো গৈ আছে 36 চাবা ইয়াতে কৈছে 1 প্লাছ এক্স তাৰ লগত আছে এক্স প্লাছ লগ এক্স হোল কিউব আৰু ডিভাইড বাই আছে এক্স ডিভাইড বাই এক্স দিয়া হৈছে তো ইয়াৰ পৰা তুমি অলপ আইডিয়া কৰিব পাৰিবা চাবা এইটো অলপ চিম্পলিফাই কৰি লওঁ হা চিম্পলিফাইটো চাবা এইবিলাক তোমাৰ নিজৰ এটা আইডিয়া থাকিব লাগিব ইয়াত কোনো মেথড নাই x plus log x whole cube চাবা তুমি ইয়াতে এই যে হোল কিউব যে আছে x plus log x whole cube যদি তুমি x plus log x z বুলি ভাবি লোৱা তেতিয়া তোমাৰ ডেৰিভেটিভ কৰিলে কি আহিব x ৰ ডেৰিভেটিভ 1 আহিব আৰু log x ৰ ডেৰিভেটিভ 1 বাই x আহিব তাৰ মানে 1 plus 1 বাই x আহি আছে কিন্তু এইটো কুৱেশ্যনত দেখা পোৱা নাই না সেইকাৰণে আমি কি কৰিলো এই যে x টো আমি ইয়াতে 1 plus x ক ডিভাইড কৰি দিলো তো নেক্সট লাইনত তুমি পাবা 1 বাই x plus 1 এতিয়া তুমি যদি ধৰি লোৱা x plus log x ক z বুলি তেতিয়া মিলি যাব x plus log x ইয়াক তুমি যদি ধৰি লোৱা z তেতিয়া ডেৰিভেটিভ কৰিলে 1 আৰু এইটো হ'ব 1 বাই x dx ইজ ইকুৱেল টু dz গতিকে আমাৰ কুৱেশ্যনটো এনেকুৱা হৈ গ'ল যে z কিউব আৰু বাকীখিনি dz তো এইটো আমাৰ পাম z পাৱাৰ 4 ডিভাইড বাই 4 প্লাছ c তো লাষ্টত তুমি জেডৰ ভেলু বহাই দিব লাগে x প্লাছ লগ এক্স হোল পাৱাৰ 4 ডিভাইড বাই 4 প্লাছ c চ' এইখিনি তোমাৰ এনচাৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 36 এইবিলাক আচলতে তোমালোকে নিজে কৰিব পাৰিলে হয় যদি কৰিছা মিলাই চোৱা আৰু যদি কৰা নাই অলপ চাই লোৱা বুজাত ট্ৰাই কৰা মতে এইবিলাক লাগিব কিন্তু নেক্সটত পিছত লাগিব এইবিলাক এক্সামত নাহে কিন্তু পিছৰখিনি কৰিব গ'লে এইখিনি জানিব লাগিব tan ইনভাৰ্স x পাৱাৰ 4 ডিভাইড বাই আছে 1 প্লাছ x পাৱাৰ 8 dx তো এই কুৱেশ্যনটো লক্ষ্য কৰিবা ইয়াতে কুৱেশ্যনটো আছে tan ইনভাৰ্স আছে ন tan ইনভাৰ্স x ৰ ডেৰিভেটিভ মনত কৰা tan ইনভাৰ্স x ৰ ডেৰিভেটিভ কি আছিল tan ইনভাৰ্স x ৰ ডেৰিভেটিভ আছিল 1 বাই 1 প্লাছ x স্কোৱাৰ চাবা ইয়াতে আমি লিখি ল'ম tan ইনভাৰ্স x পাৱাৰ 4 ইজ ইকুৱেল টু z এইটো লিখিলো কিয় চাবা ডেৰিভেটিভ কৰিলে 1 বাই 1 প্লাছ x স্কোৱাৰ হয় না ফৰ্মুলা মতে 1 বাই 1 প্লাছ x স্কোৱাৰ হয় কিন্তু x নহয় কি আছে x পাৱাৰ 4 আছে আকৌ ডেৰিভেটিভ চ' এইটো হ'ল dz তো চাবা তুমি কুৱেশ্যনত চাবা x কিউব আছে কুৱেশ্যনত dx কুৱেশ্যনত আছে আৰু ডিভাইড বাই 1 প্লাছ x পাৱাৰ 8 কুৱেশ্যনত আছে তো 4টো আমি কি কৰিলোঁ ৰাইট ছাইডত লৈ গ'লোঁ 4টো কুৱেশ্যনত নাই কাৰণে লৈ গ'লোঁ তো চাবা আমাৰ কুৱেশ্যনটো কি আছে কুৱেশ্যনটো আছে সাইন tan ইনভাৰ্স x পাৱাৰ 4 আৰু তাৰ লগত আছে x কিউব dx ডিভাইড বাই 1 প্লাছ x পাৱাৰ 8 গতিকে এইটো হ'ল সাইন z হ'ল কাৰণ z ধৰিছোঁ আৰু বাকীখিনি হৈ আছে dz ডিভাইড বাই 4 তো সাইন অফ ইন্টিগ্রেশন কৰিলে হৈ গ'ল আনসাৰ মাইনাস cos z তো মাইনাস cos z z মানে বহাই দিবা tan ইনভার্স x পাৱাৰ 4 প্লাস সো এখানে आंसर হল 37 এই ধৰাটোৱে মেইন হা তুমি যে ফাৰ্স্ট যে এজুম কৰিবা z বুলি সেই এজুম কৰাটোৱে মেইন এটো ধৰিব পাৰিলে বাকিখিনি হৈ যায় হ'ব নেক্সট question number 38 optional question আছে
তো চাবা ইয়াতে তোমাৰ কৈছে 10x পাৱাৰ 9 তাৰ লগত কৈছে প্লাছ 10 পাৱাৰ x log 10 বেছ ই আৰু ইয়াৰ তলত দিয়া আছে x পাৱাৰ 10 আৰু 10 পাৱাৰ x dx কৈছে ইয়াৰ ইণ্টিগ্ৰেশ্যন কৰিলে কোনটো অপশ্যন কাৰেক্ট হ'ব তো চাবা তলত আছে x পাৱাৰ 10 তাৰ ডেৰিভেটিভ হয় 10x পাৱাৰ 9 ওপৰত আছে 10 পাৱাৰ x ৰ ডেৰিভেটিভ 10 পাৱাৰ x log 10 এইটো ওপৰত আছে তাৰমানে তলৰখিনি z ধৰিলে ওপৰখিনি আহি যায় আমি যদি x পাৱাৰ 10 প্লাছ 10 পাৱাৰ x ক যদি z এজিউম কৰি লওঁ তেতিয়া ডেৰিভেটিভ কৰিলে পাবা 10x পাৱাৰ 9 আৰু ইয়াক ডেৰিভেটিভ কৰিলে পাবা 10 পাৱাৰ x ইনটু log 10 হয় ডেৰিভেটিভ কৰিলোঁ সো ওপৰত হৈ গ'ল dz তলত হৈ গ'ল z ফৰ্মুলা মতে log z তো log of z means x power 10 plus 10 power x সো এইটো তোমাৰ অপশ্যন কোনটো হ'ব অপশ্যন হৈ আছে তোমাৰ x power 10 তো তোমাৰ অপশ্যন হৈছে ডি অপশ্যন কাৰেক্ট হৈ আছে হ'ব না দিয়া নেক্সট 39 টো গৈ আছে dx by sin square x cos square x এইটো আছে এতিয়া এই কুৱেশ্যনটো চাবা অলপ বেলেগ টাইপৰ হ'ব এইটো ইয়াতে তুমি কি কৰিবা ওপৰত আছে 1 এই 1ক লিখিবা sin square x plus cos square x ওপৰত লিখিলো sin square x plus cos square x লিখাৰ কাৰণটো কোনো কাৰণ নাই মিলাব লাগে ওপৰত মই যে লিখিলো sin square plus cos square সেইটো মিলাবৰ কাৰণে লিখিছোঁ নহ'লে তুমি ইণ্টিগ্ৰেশ্যন কৰিব নোৱাৰিবা যে সেইকাৰণে তো চাবা যদি এটা ডিভাইড কৰি দিওঁ যদি মই এবাৰ ডিভাইড কৰি দিওঁ ওপৰত আছে sin square x আৰু ইয়াতে আছে cos square x ডিভাইড কৰি দিলোঁ ইয়াতে হ'ব তোমাৰ sin square x cos square x ইয়াতেও sin square x cos square x ডিভাইড কৰি দিলোঁ তো ডিভাইড কৰাৰ লগে লগে sin square কেঞ্চেল তো থাকি গ'ল তোমাৰ এতিয়া sec square x ইয়াতে তোমাৰ cos square কেঞ্চেল থাকি গ'ল 1 by sin square তাৰমানে cos square x ডাইৰেক্ট ফৰ্মুলা হৈ গ'ল sec square x ৰ ফৰ্মুলা কি 10x আৰু cos square x ৰ ফৰ্মুলা আছিল কি মাইনাছ cot x সো এনসাৰ হৈ আছে কোনটো হয় অপশ্যন বি কাৰেক্ট ঠিক আছে অপশ্যন বি কাৰেক্ট হৈ গ'ল তো এইখিনি আছিল তোমালোকৰ 7.2 এক্সাৰসাইজ তো এইখিনিলৈকে কৰিলেও তোমালোকে এইখিনিলৈকে প্ৰেক্টিছ কৰা আৰু এক্সাম্পল 2-3 মান আছে চাই ল'বা এইখিনি নেক্সট আমি আৰম্ভ কৰিম কিছুমান মেথড আছে হা ইণ্টিগ্ৰেশ্যনৰ কিছুমান মেথড আছে আমি মেথডত যাম ডাইৰেক্ট এতিয়া মেথডটো কৰি লৈ তাৰপিছত আমি 7.3 সেইটো আমি অলপ পিছত কৰি দিম আজিৰ কাৰণে এইখিনি হ'ব তোমালোকে চাই ল'বা হ'ব দিয়া থেংক ইউ